হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু বিট আৰু বিলাহী আৰু পিঁয়াজ জলকীয়া চাটনি খাই কেনেকুৱা ভাল পায় মোক ক'বচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ দেই। বিটটো মানুহে খাব লাগে, গম পায় নাই? আৰু কিহৰ কাৰণে খাব লাগে আপোনালোকে জানেই, তেজৰ কাৰণে খাব লাগে। যাৰ মানুহৰ গাত তেজ কম সি বিটটো খাব লাগে, কুচিয়া খাব লাগে, এইবিলাক খাব লাগে। আপোনালোকে পৰাপক্ষত বিট চিট খাবলৈ ল'ব। বিশেষকৈ বনাই পিনি নহয়, তেলত ভাজি নহয়, বিট চিট নাখাব, কেঁচাকৈ খাব। যিমানে আপোনালোকে কেঁচাকৈ খায় সিমানে আপোনালোকৰ কাৰণে ভাল। মই গতিকে বিট আনো, মই সদায় খাওঁ, আৰু বিট মই সদায় চাটনি কৰিয়ে খাওঁ, বহুত ভাল লাগে। কিন্তু মই কুচিয়াটো নাখাওঁ। এয়া দেখিছে মোৰ বিটৰ চাটনি বনা হৈ গ'ল। সেয়া জলকীয়াটো কটা নাই বাৰু, জলকীয়াটো অলপ পাছত কাটিম। জলকীয়াটো এতিয়া আদা পিঁয়াজ তেনেকৈ বিলাহী আৰু বিট তেনেকৈ মই পিচি ল'লোঁ। বিলাহীটো পিছা নাই, বিটটো পিচি ল'লোঁ, মানে পিহনাত পিচি ল'লোঁ। বিলাহীটো মই নিজে কটাৰে কাটিছোঁ। বিলাহীটোৰ মানে গুটিখিনি দিয়া নাই দেই। বিলাহীটো মানে গুটিখিনি দিয়া নাই। গুটিখিনি দি দিলে কি হয় মানে গেছ হয়, ৰাতি বিলাহী গুটি খাবই নালাগে। এনেই কিন্তু মই বিলাহী গুটি চুটি নুগুচাওঁ। দিনত খালে মই বিলাহীয়ে গুটিয়ে চুটিয়ে দি দিওঁ, মই তেতিয়াহে টেষ্টটো পাওঁ। মানে বিলাহী গুটিটো গুচাই দিলে টেষ্টটো নালাগে, হয় নাই বাৰু?